নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো টুজব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ টুজব চেনেলৰ জৰিয়তে আমি অসম তথা ভাৰতৰ চৰকাৰী বেচৰকাৰী চাকৰি বিজ্ঞাপন আলোচনা কৰোঁ আজিও ঠিক তেনেধৰণে অসম চৰকাৰৰ এটা বিশেষ বিজ্ঞাপন লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ বিজ্ঞাপনটোৰ সবিশেষ বিতংকৈ জানিবলৈ ভিডিঅ'টো শেষলৈকে চাব বন্ধু বান্ধৱীসকল আপুনি যদি আমাৰ চেনেলৰ প্ৰথমবাৰলৈ আহিছে তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি দিব আপুনি যদি ফেসবুকত চাই আছে তেন্তে পেজটো ফলো কৰি দিবলৈ নাপাহৰিব বন্ধু বান্ধৱীসকল আহক ভিডিঅ'টো আৰম্ভ কৰোঁ নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি যেটো বিজ্ঞাপনৰ কাৰণে আপোনালোকৰ ওচৰলৈ আহিছোঁ এইটো বিজ্ঞাপন নহয় এটা এনাউন্সমেন্ট হয় নোটিস আপোনালোকে চাব পাৰিব ইয়াতে আপোনালোকৰ যিখিনি অলৰেডি এপ্লাই কৰা ক্যান্ডিডেট আছে তেওঁলোকৰ কাৰণে বিশেষকৈ দিয়া হৈছে আসাম পুলিচৰ 164 পোষ্টৰ কনিষ্টেবলৰ পদৰ কাৰণে যিখিনি অনলাইন আবেদন অলৰেডি আগত হৈছিল অক্টোবৰ মাহত সেই পদখিনিৰ কাৰণে এতিয়া যিখিনি টেষ্ট হ'ব টেষ্টৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড ওপেন হৈছে গতিকে এডমিট কাৰ্ডটো আপোনালোকে কেনে ধৰণে ডাউনলোড কৰিব পাৰিব আৰু কোড ডাউনলোড কৰিব পাৰিব সবিশেষ মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব ইয়াতে আপোনালোকে দেখা পাইছে যে 164 পদৰ কাৰণে যেটো বিজ্ঞাপন ওলাইছিল আপোনালোকৰ 6 অক্টোবৰ তাৰিখে ওলাইছিল তাৰ কাৰণে অনলাইন আবেদন অলৰেডি হৈ গৈছিল এতিয়া আপোনালোকৰ যিখিনি পৰীক্ষা হ'ব পৰীক্ষাখিনি আপোনালোকৰ কি হ'ব ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট আৰু ফিজিক্যাল এফিসিয়েন্সি টেষ্ট এই দুটা টেষ্ট আপোনালোকৰ হ'ব ইয়াৰ কাৰণে আপোনালোকৰ এটো দিয়া হৈছে যে 25/11 তাৰিখে আপোনালোকে তাত এপিয়াৰ হ'ব লাগিব অৰ্থাৎ 25 নৱেম্বৰ তাৰিখে আপোনালোকে তাত এপিয়াৰ হ'ব লাগিব আৰু ইয়াৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড ওপেন হৈছে এডমিট কাৰ্ডটো আপোনালোকৰ 18 নৱেম্বৰ তাৰিখৰ পৰা ওপেন হৈছে আৰু এই অফিচিয়েল নোটিফিকেশনটোৰ জৰিয়তে আপোনালোকক এইখিনি কথাই জনাইছে আৰু ইয়াতে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিবলৈ হলে এইটো যেটো আসাম পুলিচৰ অফিচিয়েল ওয়েবসাইট slprbassam.in এই ওয়েবসাইটত আপোনালোকে যাব লাগিব ইয়াত গৈ আপোনালোকে কেনে ধৰণে ডাউনলোড কৰিব মই এইখিনি কথাও আপোনালোকক বিতংকৈ জনাই দিবলৈ চেষ্টা কৰিম এইটো আপোনালোকে নোটিফিকেশনটো দেখা পালে এতিয়া আপোনালোকে এডমিট কাৰ্ড কেনে ধৰণে ডাউনলোড কৰিব মই এইখিনি কথা আপোনালোকক জনাম এডমিট কাৰ্ডটো ডাউনলোড কৰিবৰ কাৰণে আপোনালোকে মোবাইলতে হওক বা আপোনালোকে ডেস্কটপতে হওক আপোনালোকে গুগলত যাব যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি লৈ গুগলত যাব গুগলত গৈ আপোনালোকে আসাম পুলিচ সাৰ্চ কৰিব পাৰিব বা slprb বুলি লিখি আপোনালোকে সাৰ্চ কৰিলেও আহিব বা আপোনালোকে slprb লিখি সাৰ্চ কৰিব সাৰ্চ কৰাৰ পাছত আপোনালোকে দেখিব ইয়াতে আসাম পুলিচৰ যেটো অফিচিয়েল ওয়েবসাইটটো আপোনালোকে দেখা পাই যাব ইয়াতে আহি যাব আসাম পুলিচৰ এটো এই অপচনত আপোনালোকে যাব যোৱাৰ পিছত আপোনালোকে ইয়াতে যেতিয়া যাব যোৱাৰ পিছত মেইন পেজটো আপোনালোকৰ খুল খাই যাব খুল খোৱাৰ পিছত আপোনালোকে ইয়াতে ৰিক্ৰুটমেন্ট অপচন পাব বা এপ্লাই হিয়াৰ অপচন এটা আপোনালোকে দেখা পাব এটো আপোনালোকে নিশ্চয় দেখা পাইছে এপ্লাই অনলাইন আপকামিং ৰিক্ৰুটমেন্টৰ কাৰণে এটা অপচন আহিছে এটো হেল্প ডেস্ক ফোন নাম্বাৰ আছে ইয়াতে আপোনালোকে যদি যায় আপকামিং কিবা যদি আহিবলগীয়া আছে এইখিনি এটা আপোনালোকে চাব পাৰিলে হয় যদি এটো নহয় যেহেতু আমাক লাগে যেটো এপ্লিকেশনৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড কৰিব লাগে তাৰ কাৰণে আমি আহি আছো গতিকে আপোনালোকে ইয়াতে চাব পাৰিব এটো এডভাৰটাইজমেন্ট নিউ যেটো অপচন দেখুৱাইছে ইয়াতে এই অপচনটোত আপোনালোকে গলে দেখিব ইয়াতে এটো এডভাৰটাইজমেন্ট নং এটো কেতিয়া আহিছিল আৰু ইয়াৰ কাৰণে আপোনালোকৰ এটো এটা নতুন পদৰ কাৰণে বিজ্ঞাপন আহিছে এই বিজ্ঞাপনটো আপোনালোকে চাই লৈ এপ্লাই কৰিব পাৰিব নতুনকৈ এটা বিজ্ঞাপন আহিছে এটো 19 নৱেম্বৰ তাৰিখে আমি প্ৰথমতে এডভাৰটাইজমেন্টটো নাচাই প্ৰথমে আমি এডমিট ডাউনলোডৰ প্ৰসেসটো চাব বিচাৰিছো যদি আপোনালোকে নেক্সট যেটো 164 পদৰ কাৰণে PST আৰু PET
কাৰণে যিটো ইণ্টাৰভিউ হ'ব তাৰ এডমিট কাৰ্ডটো আপোনালোকে এই অপশ্যনতে পাব। এইটো 17 তাৰিখে পাব্লিছ কৰিছে। 18 তাৰিখৰ পৰা আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব পাৰিব। ইয়াতে অপশ্যন আছে, প্ৰথম আছে নটিচটো আপোনালোকে ডাউনলোড কৰি চাব পাৰে ইয়াৰ পৰা। যদি আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰিব বিচাৰে তেনেহ'লে নেক্সট অপশ্যনটো আপোনালোকে দেখিছে, এই অপশ্যনটো দিছে ডাউনলোড এডমিট কাৰ্ড ফৰ দ্য পোষ্ট অফ PST এণ্ড PET কনষ্টেবল AB ফৰ কামাণ্ডেণ্ট বেটেলিয়নৰ কাৰণে এইটো অপশ্যন আছে। এই অপশ্যনত আপোনালোকে যাব লাগিব। এই অপশ্যনত গ'লে আপোনালোকে এডমিট কাৰ্ড ডাউনলোড কৰা পেজটো অ'পেন হ'ব। অহাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব, ইয়াতে আপোনালোকৰ ফোন নাম্বাৰ দিব কৈছে, ফোন নাম্বাৰ বা আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰটো, আৰু ইয়াতে আপোনালোকৰ ডেট অফ বাৰ্থটো লিখি আপোনালোকে ইয়াতে লগ ইন কৰিব। তেতিয়া আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰিব পাৰিব। এইখিনি আছিলে ইয়াৰ এডমিট কাৰ্ড ডাউনলোডৰ প্ৰচেছ। আৰু ইয়াৰে এটা নতুন বিজ্ঞাপন যিহেতু আপোনালোকৰ কাৰণে আহিছে, মই সেই বিজ্ঞাপনটো আপোনালোকক কিছু অংশ দেখাই দিব বিচাৰিছোঁ। ইয়াতে এডভাৰটাইজমেণ্ট ফৰ এংগেজমেণ্ট অফ এপ্ৰেণ্টিছ আণ্ডাৰ নেশ্যনেল পাৰ্টনাৰশ্বিপ ট্ৰেইনিং স্কিম, এইটো নেশ্যনেল পাৰ্টনাৰশ্বিপ ট্ৰেইনিং স্কিমৰ কাৰণে এটা ইয়াতে পদ আহিছে। এইটো আছাম পুলিচৰে হয়। গতিকে আপোনালোকে ইয়াৰ নটিফিকেশ্যনটো যদি চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে নটিচ অপশ্যনত তলৰ যিটো অপশ্যন নটিচ আছে, এই নটিচ অপশ্যনত আপোনালোকে যাব লাগিব। ইয়াতে যোৱাৰ পাছত আপোনালোকৰ বিজ্ঞাপনটো ডাউনলোড হ'ব। মই বিজ্ঞাপনটো ডাউনলোড কৰি আপোনালোকক দেখাই দিব বিচাৰিছোঁ। এইটো বিজ্ঞাপনটো আপোনালোকৰ আহি গৈছে। ইয়াতে আপোনালোকে চাব পাৰিব, যিহেতু পদকেইটা আপোনালোকে এপ্ৰেণ্টিছৰ গম পালেই। ইয়াতে কি কি বিভাগত আছে, ডিপাৰ্টমেণ্ট ইলেক্ট্ৰিকেলৰ এটা আছে আৰু এটা চিভিলৰ আছে। এইটো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ পদ আছে। ইয়াতে ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ এটা পদ আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ দুটা পদ, টোটেল 3টা পদৰ কাৰণে এইটো বিজ্ঞাপনটো আহিছে। এই বিজ্ঞাপনটোৰ কাৰণে আপোনালোকৰ যিটো চিভিল ইঞ্জিনিয়াৰিং তাৰ কাৰণে আপোনালোকৰ BE বা BTech ইন চিভিল ইঞ্জিনিয়াৰিং হ'ব লাগিব, আৰু যিটো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং আছে তাৰো BE বা BTech ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙত হ'ব লাগিব। তেতিয়া আপোনালোকে এইটো কাৰণে এপ্লাই কৰিব পাৰিব। এইখিনি কথা আছিলে। আৰু এই বিজ্ঞাপনটোৰ কাৰণে আপোনালোকে এপ্লাই কৰা ডেটটো আপোনালোকক মই ইয়াতে জনাই দিম। এপ্লাই ডেটটো আপোনালোকক মই দেখাই দিব বিচাৰিছোঁ, কেতিয়াৰ পৰা কেতিয়ালৈকে আপোনালোকে আবেদন কৰিব পাৰিব। অনলাইন আবেদনটো আপোনালোকৰ 6 নৱেম্বৰৰ পৰা আৰম্ভ হৈছে। 6 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব আৰু 26 নৱেম্বৰলৈকে আপোনালোকৰ এইটো অনলাইন আবেদন চলিব। এইটো কথা ইয়াতে লিখিছে। আৰু ইয়াতে সবিশেষ জানিবৰ কাৰণে এইটো ইয়াতে কিবা হয়তো অলপ বিজ্ঞাপনটো পাব্লিছ কৰোঁতে কিছু বিজুতি হৈছে। ইয়াতে আপোনালোকে চাব পাৰিব, ডেট অফ অপেনিং ফ্ৰম অনলাইন এপ্লিকেশ্যন 30 নৱেম্বৰৰ পৰা আৰম্ভ হ'ব বুলি দিছে। আৰু আকৌ ইয়াতে লাষ্ট ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন লিখিছে 26 নৱেম্বৰ। হয়তো এইটো 26 নৱেম্বৰ নহয়, 26 ডিচেম্বৰ হ'ব পাৰে। এইটো কাৰেকশ্যন নিশ্চয় হ'ব চাগে। এতিয়ালৈকে অহা নাই কাৰেকশ্যন আহিলে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম, নহ'লেও আপোনালোকে অফিচিয়েল ৱেবছাইটত গৈ চাই থাকিব পাৰিব। এইখিনি কথা আছিলে ইয়াতে। আৰু পদখিনিৰ কাৰণে কি কি লাগিব সবিশেষ আপোনালোকে বিজ্ঞাপনটো অফিচিয়েল ৱেব পেজত গৈ আপোনালোকে ডাউনলোড কৰি লৈ চাব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব বুলি মই আশা ৰাখিলোঁ। থেংক ইউ।